মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক স্বাগতম জনাই মই ক্লাছ 8ৰ গণিতৰ অনুশীলনী 11.1 আৰম্ভ কৰিব লৈছোঁ। এগৰাকী শিক্ষাৰ্থীয়ে কমেণ্ট কৰিছিলে যে 11.1ৰ সলিউশ্যনটো লাগে। পোনপ্ৰথমতে 1 নম্বৰ প্ৰশ্ন যিটো সমাধান কৰাৰ আগতে তোমালোকে এটা কথা লক্ষ্য কৰিব লাগিব। ঘটনাটো হ'ল কি, যিটো প্ৰশ্ন আমাক দিয়া থাকিব সেই প্ৰশ্নমতে তাৰ যিটো বিষয়বস্তুৰ জ্ঞানটো তোমাক কি লাগিব আৰু তাত কি দি আছে আৰু উত্তৰটো কি বিচাৰিছে। প্ৰথমে ধৰি লোৱা ইয়াত দিছে এটা বৰ্গৰ বাহুৰ দিশ 60 মিটাৰ আৰু এটা আয়তৰ বাহুৰ দিশ 80 মিটাৰ। দুয়োটাৰে পৰিসীমা একেই, তেতিয়াহ'লে কোনটোৰ কালি বেছি হ'ব? আমি ইয়াত বিষয়বস্তু কি জানিব লাগিব? বৰ্গৰ কালি আৰু পৰিসীমা, আয়তৰ কালি আৰু পৰিসীমা। উত্তৰ কি উলিয়াব দিছে, আমাক কি দিয়া আছে? বৰ্গৰ এটা বাহুৰ জোখ, আয়তৰ এটা বাহুৰ জোখ। উত্তৰ উলিয়াব লাগিব কোনটোৰ কালি বেছি। তেতিয়াহ'লে আমি প্ৰথমতে আহোঁ, বৰ্গৰ বাহুৰ জোখ দিছে আমাৰ, আমি লিখিলোঁ বৰ্গৰ বাহুৰ জোখ, ডেট ইজ এ বুলি কয়, এ ইকুৱেল টু হৈছে 40 মিটাৰ। তেতিয়াহ'লে বৰ্গৰ পৰিসীমা কি হ'ব? বৰ্গৰ পৰিসীমা হ'ব কি? আমি সূত্ৰ জানো 4a। গতিকে 4a ইকুৱেল টু 4 ইনটু এৰ মান আছে 40 নহয় 60, ভুল হৈ গ'ল, 60 মিটাৰ। 60 মিটাৰ। 4 ইনটু 60 মিটাৰ ইকুৱেল টু কিমান হ'ব? 240 মিটাৰ। এইটো পালোঁ আমি বৰ্গৰ পৰিসীমা। এতিয়া আমি ইয়াত প্ৰশ্ন দিছে যে বৰ্গৰ পৰিসীমা আৰু আয়তৰ পৰিসীমা একেই, বা আয়তৰ পৰিসীমা সমান বৰ্গৰ পৰিসীমা লিখিব পাৰোঁ। এতিয়া তাৰপিছত আমাক আয়তৰ পৰিসীমা সমান বৰ্গৰ পৰিসীমা, এইটো আমাৰ প্ৰশ্নত দিয়া আছে। এতিয়া আয়তৰ পৰিসীমা সূত্ৰ তুমি জানিব লাগিব। আয়তৰ পৰিসীমা সূত্ৰ হ'ল 2 ইনটু এল প্লাছ বি ইকুৱেল টু বৰ্গ পৰিসীমা কিমান দিয়া আছে? 240 মিটাৰ। তেতিয়াহ'লে এইটো 2 ইনটু এলৰ মান আমাৰ আছে 80 মিটাৰ, গতিকে 80 লিখিলোঁ, প্লাছ 2 ইনটু বি ইকুৱেল টু 240। তেতিয়াহ'লে কি হ'ব? 2b ইকুৱেল টু কি হ'ব? 240। এইটো ইফালে গ'লে 280 গুণ 160, গতিকে b ইকুৱেল টু 240ৰ পৰা 160 গ'লে কিমান থাকিব? 80, তলত হ'ব 2, 2ৰে 80 হৰণ কৰিলে কিমান হ'ব? 40। এতিয়া প্ৰশ্ন B40 পালোঁ। তেতিয়াহ'লে আমি প্ৰথমতে বৰ্গৰ কালি, আমি জানো বাহু স্কুৱেৰ, তাৰমানে এ স্কুৱেৰ। বাহুৰ মাপ আমাৰ আছে 60 মিটাৰ, গতিকে 60 স্কুৱেৰ বৰ্গ মিটাৰ সমান কিমান হ'ব? 60 ইনটু 60 সমান 3600 বৰ্গ মিটাৰ। তাৰপিছত আহিলে আয়তৰ কালি। আয়তৰ কালিৰ সূত্ৰ হৈছে এল পূৰণ বি, দিক পূৰণ প্ৰস্থ। এল আছে আমাৰ 80 মিটাৰ আৰু প্ৰস্থ আমি পাইছোঁ কিমান? 40। এইটো হ'ব বৰ্গ মিটাৰ সমান কিমান হ'ব? 80 আৰু 40 কিমান হ'ব? 8 4 গুণ 32, 00 বৰ্গ মিটাৰ। দেখা গ'ল বৰ্গৰ কালি 3600 বৰ্গ মিটাৰ আৰু আয়তৰ কালি 3200 বৰ্গ মিটাৰ। ইয়াৰ পৰা দেখা গৈছে যে বৰ্গৰ কালি আয়তৰ কালিতকৈ বেছি। এতেকে বৰ্গৰ কালি আয়তৰ কালিতকৈ বেছি। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ
যাওঁ এতিয়া। নম্বৰটো দিয়া আছে যে শ্ৰীমতী কলিতাই তেখেতৰ মাটি এডোখৰ আছে, মাটিডোখৰৰ বৰ্গাকৃতিৰ হয়, তাৰ দিশ হৈছে 25 মিটাৰ। তেওঁ ঘৰ এটা সাজিব বিচাৰিছে আৰু ঘৰটোৰ চাৰিওকাষে এটা বাগিচা সাজিব। ঘৰটোৰ দিশ 20 মিটাৰ আৰু প্ৰস্থ 15 মিটাৰ। এতিয়া এই বাগিচাটো সাজোঁতে তেওঁৰ যদি প্ৰতি বৰ্গ মিটাৰ 55 টকা খৰচ হয়, মুঠ কিমান খৰচ হ'ব? আমি প্ৰথমতে বৰ্গাকৃতি মাটিডৰা কালি উলিয়াই লওঁ। গতিকে মাটিডৰাৰ দিশ আছে, তোমালোকে লিখি দিবা বৰ্গাকৃতি মাটিডৰাৰ দিশ। মই মাটিডৰাৰ দিশ বুলি লিখিছোঁ। মাটিডৰাৰ দিশ সমান কিমান আছে? 25 মিটাৰ। তাৰমানে এইটো এ হয়। তেতিয়াহ'লে আমি লিখিব পাৰোঁ বৰ্গৰ কালি সমান বাহু স্কুৱেৰ। ইয়াত 25 আছে, গতিকে 25 বৰ্গ মিটাৰ কিমান হ'ব? 25 × 25 বৰ্গ মিটাৰ ইকুৱেল টু হ'ব 625 বৰ্গ মিটাৰ। এইটো হ'ল আমাৰ মাটিডৰাৰ কালি। এতিয়া ঘৰৰ কালি উলিয়াব লাগিব। ঘৰৰ কালি এইটো আয়তাকাৰ হয়, দিশ আছে 20 মিটাৰ, প্ৰস্থ 15 মিটাৰ। গতিকে ঘৰৰ দিশ তাৰমানে এল সমান হ'ব আমাৰ 20 মিটাৰ আৰু প্ৰস্থ বি হ'ব আমাৰ 15 মিটাৰ। তেতিয়াহ'লে ঘৰৰ কালি কিমান হ'ব? ঘৰৰ কালি হ'ব এল × বি। এল হৈছে 20, প্ৰস্থ হৈছে 15 বৰ্গ মিটাৰ। কিমান হ'ব? 15 × 30 হ'ব 300 বৰ্গ মিটাৰ। এতিয়া মুঠ মাটিডৰাৰ কালি হ'ল 625 বৰ্গ মিটাৰ আৰু শ্ৰীমতী কলিতাই যিটো ঘৰ সাজিব তাৰ কালি হ'ল 300 মিটাৰ বৰ্গ মিটাৰ। এতিয়া 625 বৰ্গ মিটাৰৰ পৰা ঘৰৰ কালি 300 বৰ্গ মিটাৰ বাদ দিলে যিখিনি কালি থাকিব সেইটো হ'ব তেওঁৰ বাগিচাৰ কালি। গতিকে এতিয়া আমি লিখিব পাৰোঁ বাগিচাৰ কালি। বাগিচাৰ কালি কি হ'ব? আমি 625 বৰ্গ মিটাৰৰ পৰা 300 বৰ্গ মিটাৰ বাদ দিম আমি। এতিয়া কিমান হ'ব? থাকিব 625 পৰা 300 গ'লে 325 বৰ্গ মিটাৰ। এতিয়া এইটো হ'ল আমাৰ বাগিচাৰ কালি। এতিয়া বাগিচাখনত কি হয়? প্ৰতি বৰ্গ মিটাৰ খৰচ কিমান? এতিয়া প্ৰতি বৰ্গ মিটাৰত খৰচ হয় কিমান? 55 টকা। এতিয়া কিমান বৰ্গ মিটাৰ আছে? 325 বৰ্গ মিটাৰত খৰচ হয় 55 পূৰণ 325 সমান কি? এতিয়া পূৰণ কৰিলে কিমান হ'ব? এতিয়া 355 পূৰণ কৰা তেতিয়া কিমান হ'ব? 325 পূৰণ 55, 5 × 25 থাকিল 2, 5 × 10, 2 12 হাতে গ'ল 1, 3 × 5 15 একে 16, 0 হ'ল, 5 × 5 একেই হ'ব 1, 5, 5 2 7, 6 2 8, 6 1 7 1 কিমান হ'ল? 17,875 বৰ্গ মিটাৰ। 17,875 টকা বৰ্গ মিটাৰ নহয়, টকা হ'ল। গতিকে শ্ৰীমতী কলিতাৰ যিখন বাগিচা সাজিব, বাগিচাৰ মুঠ টকা কিমান খৰচ হ'ব? 17,875 টকা। এতিয়া আমি 3 নম্বৰলৈ যাম। এতিয়া 3 নম্বৰটো এতিয়া হ'ল এইটো এটা বৃত্তাকাৰৰ অৰ্ধবৃত্তাকাৰৰ এটা চিত্ৰ। এই চিত্ৰৰ মাজৰটো আয়তাকাৰ আৰু তাৰ চাৰিওফালটো অৰ্ধবৃত্তাকাৰ। এতিয়া এই চিত্ৰটোৰ পৰিসীমা আৰু কালি উলিয়াব লাগে। প্ৰথমতে আমি ইয়াত আমাৰ কি দি আছে? ইয়াৰ পৰা এই যিটো আয়ত, ইয়াৰ পৰা ইয়াৰ দিশটো আছে 20 মিটাৰ। তাৰ পৰা আমি এইখিনিৰ পৰা এইখিনি দিশটো উলিয়াই ল'ব লাগিব। কিতাপত আমাৰ নিৰ্দেশনা এটা দিয়া আছে। ইয়াত কৈছে যে আয়তটোৰ দৈৰ্ঘ্য বুলি কৈছে, লিখিছে
আয়তটোৰ দৈৰ্ঘ্য সমান লিখিছে 20 মাইনাছ 3.5 প্লাছ 3.5 মিটাৰ ইকুৱেল টু 3.5 প্লাছ 3.5 কিয় দিলে এতিয়া চোৱা এইটো যদি অৰ্ধবৃত্ত হয় তেতিয়াহ'লে এইটো ইয়াত কি হ'ব কেন্দ্ৰ হ'ব এইটো কেন্দ্ৰ হ'ব কেন্দ্ৰৰ পৰা পৰিধিলৈ যেতিয়া তুমি ৰেখা টানিবা এইটো হ'ব ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ গতিকে এই ৰেখাডাল এইফালে বাঢ়ি গৈছে এইটো বাঢ়ি গৈছে এইফালে গতিকে ব্যাসাৰ্ধ 3.5 হয় এইটো 3.5 হ'ব ঠিক তেনেকৈ এইটো যদি কেন্দ্ৰ হয় তুমি এইটো ব্যাসাৰ্ধ হ'ল এইটো ব্যাসাৰ্ধ হ'ল গতিকে ব্যাসাৰ্ধ 3.5 হয় তেতিয়াহ'লে এই ৰেখাডাল এইখিনিলৈকে তোমাৰ বাঢ়ি গৈ এইখিনি আহিব সেইকাৰণে 20ৰ পৰা ইয়াত 3.5 আৰু 3.5 মাইনাছ কৰিব গৈছে তেতিয়া আমাৰ কি হ'ব 3.5 মানে 7 হ'ল 20ৰ পৰা 7 গ'লে কিমান হ'ব 13 মিটাৰ এইটো হ'ল আয়তৰ দিক আৰু প্ৰস্থ আমাৰ দি আছে প্ৰস্থ কিমান আছে প্ৰস্থ হ'ব আমাৰ 7 মিটাৰ তেতিয়াহ'লে ইয়াৰ পৰা আমি কি কৰোঁ পৰিসীমাটা আগতে উলিয়াই লওঁ আয়তৰ পৰিসীমা আমি জানো সূত্ৰটো 2 × L + B গতিকে 2 × L হ'ব L আমাৰ কিমান আছে 13 B আছে 7 মিটাৰ কিমান হ'ব 2 পূৰণ 13 খাতে 20 ইকুৱেল টু 20 দুগুণ 40 মিটাৰ এইটো হৈছে আয়তৰ পৰিসীমা এতিয়া আহিব আমাৰ এই যিটো অৰ্ধবৃত্ত এই অৰ্ধবৃত্তটা পৰিসীমা আহিব লাগিব আমাৰ ইয়াত ইয়াৰ পৰা ইয়াত দিশ হৈছে যদি 7 মিটাৰ হয় তেতিয়াহ'লে এইটো যদি কেন্দ্ৰ হয় এইটো ব্যাসাৰ্ধ হ'ব এইটো ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ হ'ব গতিকে ইয়াৰ ব্যাসাৰ্ধ আছে 3.5 গতিকে ইয়াত হৈ আছে আমাৰ ব্যাসাৰ্ধ হ'ব কিমান দ্যাট ইজ R 2/7 তাৰ মানে 3.5 মিটাৰ এইটো 7 মিটাৰ হয় 7ক আধাৰে হৰণ কৰিলে 3.5 তাৰ মানে 7 মিটাৰ যিটো আছে এইটো ব্যাস হ'ব ব্যাসৰ এটা ব্যাসাৰ্ধ গতিকে ব্যাসৰ এটা ব্যাসাৰ্ধক 2ৰে তুমি হৰণ কৰিব লাগিব এতিয়া আমি জানো যে বৃত্তৰ পৰিসীমা হৈছে বা পৰিধি 2πr তেতিয়াহ'লে ইয়াত অৰ্ধবৃত্ত দুটা আছে আমি একেলগে লিখি দিওঁ দুটা অৰ্ধবৃত্তৰ পৰিসীমা বা পৰিধি দ্যাট ইজ C সমান কি হ'ব বৃত্তৰ পৰিধিৰ সূত্ৰ আমি জানো 2πr কিন্তু এইটো অৰ্ধবৃত্ত যদি হয় তেতিয়া এইটো আধা হ'ব সেইকাৰণে আমি লিখিম হাফ ইনটু 2πr প্লাছ এইটো হৈছে এটা অৰ্ধবৃত্তৰ পৰিসীমা আৰু এই আন এটা আছে এইটো হ'ব হাফ ইনটু টুৱাইছ πr বা 2πr এটা অৰ্ধবৃত্তৰ পৰিসীমা হাফ ইনটু 2πr আৰু আন এটা অৰ্ধবৃত্তৰ পৰিসীমা হাফ ইনটু 2πr হাফ কিয় দিয়া হৈছে কাৰণ বৃত্তৰ অৰ্ধবৃত্ত হয় আৰু সম্পূৰ্ণ বৃত্তৰ কালিতে যেহেতু 2πr গতিকে আধাটোৰ কি হ'ব হাফ দিব লাগিব সমান হাফ 2πr প্লাছ হাফ 2πr ইকুৱেল 2πr ইকুৱেল টু পাইৰ মান আমি কিমান জানো পাইৰ মান ইকুৱেল টু 7/22 আমি জানো গতিকে আমি লিখিব লাগিব 2π 2 × পাইৰ মান হৈছে 7/22 আৰু R হৈছে 3.5 এইটো হ'ব মিটাৰ এতিয়া 7 ইয়াত হৰণ কৰিলে 0.5 বাৰ যাব গতিকে 22 দুগুণ 44 × 0.5 মিটাৰ এতিয়া 44 5ৰে পূৰণ কৰিলে 220 হ'ব পইণ্টটো ইয়াত আহি যাব গতিকে আমি এইটো পইণ্টটো 0টো বাদ দি পেলাই আমি লিখিব পাৰোঁ কি 22 মিটাৰ গতিকে দেখা গ'ল আয়তৰ পৰিসীমা পালোঁ আমি 40 মিটাৰ আৰু অৰ্ধবৃত্ত দুটাৰ পৰিসীমা পালোঁ 22 মিটাৰ এই দুটা হ'ব মুঠ পৰিসীমা তাৰ পৰা আমি কি কৰিব লাগিব এই যিটো আয়তৰ প্ৰস্থ যিটো আছে এইটো কিন্তু আমাৰ চিত্ৰটো ধৰা হোৱা নাই গতিকে এই আয়তৰ দিক দুটা আমি বাদ দিব লাগিব গতিকে 7 আৰু 7 দুটা দিক আছে 14 মিটাৰ আমি ইয়াৰ পৰা বাদ দিব লাগিব গতিকে আমাৰ হ'ব এতিয়া আমি লিখিম
যে মুঠ পৰিসীমা তাৰমানে মুঠ পৰিসীমা বুলি লিখিব পাৰা মুঠ পৰিসীমা সমান প্ৰথম আহিল 40 তাৰপিছত আহিলে +22 -14 এইটো মিটাৰ হ'ব 14 40 আৰু 22 কিমান হ'ব 62 আৰু 14 মাইনাছ কৰা 62 পৰা 14 গ'লে কিমান হ'ব 48 মিটাৰ এইটো হ'ল আমাৰ চিত্ৰটোৰ পৰা পৰিসীমা পালোঁ এতিয়া আমি কি উলিয়াব লাগিব আয়ত উলিয়াব লাগিব আয়ত নহয় আমি এতিয়া উলিয়াব লাগিব কালি তো প্ৰথমতে আমি এতিয়া আয়তৰ যিটো দৈৰ্ঘ্য প্ৰস্থ পাইছোঁ গতিকে প্ৰথমতে আমি আয়তৰ কালিটো উলিয়াই লওঁ এইখিনি মচি দিলোঁ আমি এতিয়া ক'ব পাৰিম এতিয়া প্ৰথমতে আমি উলিয়াম আয়তৰ কালি L ইনটু বি দিগ আছিলে 13 প্ৰস্থ আছে 7 এইটো হ'ল বৰ্গ মিটাৰ সমান 13 7 গুণ 91 বৰ্গ মিটাৰ এইটো হ'ল আমাৰ আয়তৰ কালি এতিয়া আহিলে দুটা অৰ্ধবৃত্তৰ কালি আহিব এতিয়া দুটা অৰ্ধবৃত্তৰ কালি অৰ্ধবৃত্ত দুটা আছে নহয় গতিকে দুটা অৰ্ধবৃত্তৰ কালি আমি ইয়াতে লিখিম ইয়াত দুটা অৰ্ধবৃত্তৰ কালি সমান বৃত্তৰ কালি হৈছে পাই r স্কয়াৰ গতিকে অৰ্ধবৃত্ত হয় গতিকে তাৰ আধা হ'ব এই আগৰ নিচিনাকৈ আগৰ পৰিসীমা যেনেকৈ উলিয়াইছিলোঁ ঠিক তেনেকৈ এইটো অৰ্ধবৃত্তৰ কালি হ'ব হাফ ইনটু পাই r স্কয়াৰ দুটা হাফ যোগ কৰিলে 1 হ'ব গতিকে ইকুৱেল টু পাই r স্কয়াৰ হ'ল সমান পাইৰ মান 7/22 পূৰণ আৰু মান আমাৰ কিমান আছে 3.5 ইনটু 3.5 বৰ্গ মিটাৰ এতিয়া 7 এৰে হৰণ কৰিলে 0.5 বাৰ যাব 22 পূৰণ 0.5 কিমান হ'ব 11.0 তাৰ মানে ইনটু 3.5 এই জিৰোটা মান নালাগে গতিকে আমি ডাইৰেক্ট 11 লিখি দিব পাৰোঁ ইয়াত 11 গতিকে 11 3.5 পূৰণ কৰিলে কি হ'ব পূৰণ কৰি দিয়া 5 3 3 পাছে 8 আৰু হ'ব 3 দশমিক আগৰ ইফালে বহিব গতিকে কিমান হ'ব 38.5 বৰ্গ মিটাৰ গতিকে আয়তৰ কালি পালোঁ 91 বৰ্গ মিটাৰ আৰু দুটা অৰ্ধবৃত্তৰ কালি পালোঁ আমি 38.5 বৰ্গ মিটাৰ এতিয়া তুমি মুঠ কালি যোগ কৰি দিয়া কি হ'ব তেতিয়াহ'লে মুঠ কালি হৈ আছে প্ৰথম আছে আমাৰ 91 বৰ্গ মিটাৰ প্লাছ 38.5 বৰ্গ মিটাৰ এটা যোগ কৰা যোগটো কেনেকৈ কৰিবা 91টো গোটা সংখ্যা গতে 91.0 লিখিব লাগিব তল লিখিবলৈ 38.5 5 8 9 9 3 12 কিমান হ'ল 129.5 বৰ্গ মিটাৰ গতিকে এইটো হ'ল আমাৰ এনসাৰ ছাত্ৰীসকল মই আজি 3টা অংক কৰি দিলোঁ তোমালোকে ভালকৈ চাবা আশা কৰোঁ বুজি পাইছা গতিকে তোমালোকৰ ভিডিঅ'টো আজি কেনে লাগিছে কমেণ্ট কৰিবা সেইমতে মই পৰৱৰ্তী ভিডিঅ'লৈ আগবাঢ়িম আৰু তোমালোকে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখি মই আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ